এই কিলে খুলব পাৰা গলি গুড আফটাৰনুন কোমলচুদং আমাৰ দুপৰীয়া লাইফলৈ আজি বহুত বেছি পলম হৈ গ'ল আচলতে সৰু সুৰা কামো নাই আজৰি নাই বুলি কোৱাটোৰ দৰে হৈছে আমাৰ আৰু পলম নকৰি লাইফ আৰম্ভ কৰি যাওঁ এইযোৰ হৈছে খুব ধুনীয়া পিয়ৰ মুগাৰ যোৰা সিম্পল গহীন ধুনীয়া কিন্তু সিম্পল হ'লেও দামটো অলপ বেছি হৈ আছে মুগাৰ দাম নকমিব দিনক দিনে বাঢ়িব কমাৰ কোনো কথাই নাই খুটা পাবলৈ নাই আচলতে সেইকাৰণে অলপমান অসুবিধা হৈছে আৰু এইযোৰ হৈছে খুব ধুনীয়া পিয়ৰ মুগাৰ 34,500 rupees খুটা ওলাইছে বুলি বহুত মাৰ্কেটত এভেইলেবল ওলাইছে কিন্তু যিসকলে খুটা কিনিহে আছে অকণমান চাই চিতি কিনিব বহুতখিনি খুটা বাচিবলগীয়া হৈছে আৰু এইযোৰ হৈছে খুব ধুনীয়া কটন নুনি ইয়াৰ দাম হ'ব 2300 টকা ৰেডি টু ৱেৰ থাকিব 2300 টকাত ধুনীয়াকৈ ৰেডি টু ৱেৰ আপোনালোকে ল'ব পাৰিব আৰু মই বৰ্তমান লাইফ আহি আছো আমাৰ ধেমাজি বিপণীৰ পৰা আৰু এইযোৰ হৈছে এখন হৈছে খুব ধুনীয়া সিঙ্গল চাদৰ কটনত পাটত কটন বোৱা 2650 টকাত ল'ব পাৰিব অবন্তি বৰা বাইদেউ গুড আফটাৰনুন বাইদেউ সকলোকে গুড আফটাৰনুন বা ভালনে ভালে এইযোৰ হৈছে পিয়ৰ টছৰ 6,700 rupees ৰেডি টু ৱেৰ থাকিব 6,700 টকা ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব আৰু যিসকলে মুগা বনাব দিম বুলি ভাবি আছিলে আমাক বনাব দিব পাৰে মুগা টছ আৰু পাটৰ অৰ্ডাৰ লৈ থকা হৈছে তেনেকৈ বাৰু সৰু সুৰাকৈ অৰ্ডাৰ এভেইলেবল সদায় হৈয়ে আছে ৰখিবলগীয়া হৈ গৈছে কিছুমানৰ তথাপিও যদি প্ৰয়োজন অলপ সোনকালে দি দিব এইযোৰ হৈছে পিয়ৰ টছৰ 6,700 rupees ৰেডি টু ৱেৰ থাকিব 6,700 টকা আৰু এইযোৰ হৈছে খুব ধুনীয়া পিয়ৰ টছৰ কি বুলি কয় হামাম কালাৰ হামাম চাবোনটো প্ৰায়ভাগ আমাৰ আগৰ দিনৰ ল'ৰা ছোৱালী নাজানে এতিয়াৰ দিনৰ ল'ৰা ছোৱালী নাজানে কিন্তু আমি জানো বাৰু হামাম চাবোন বুলি কোৱা এই হামাম চাবোনৰ কালাৰত ৰঙা মিনা কৰা ধুনীয়া যোৰা 5,700 rupees লগতে ৰেডি টু ৱেৰ থাকিব অনিতা মেধি বাইদেউ গুড আফটাৰনুন আৰু এইযোৰ হৈছে পিয়ৰ টছৰ ডবোৱা মাৰা যিটো আমাৰ সদায় এভাৰগ্ৰীণ ডিজাইন য'ত আমি একো বিশেষ ইয়াত আপডেট কৰাৰ প্ৰয়োজন নাই যুগে যুগে চলি আহি আছে আৰু জনমে জনমে চলি থাকিব চাগে এইযোৰ হ'ব 6,900 টকা এইযোৰ হৈছে পিয়ৰ হোৱাইট টছৰ ধুনীয়া যোৰা আৰু এইযোৰা ল'ব পাৰিব 6,900 টকা বা 38 পানা সিঙ্গল মেখেলা বনাইছে নেকি কিহত বাৰু মুগাত নেকি মুগাত লগাম আজি বাতি কৰি আছে হে হৈ যাব এইযোৰ হৈছে পিয়ৰ টছৰ ধুনীয়া যোৰা আৰু এই যোৰা ল'ব পাৰিব 6,700 rupees ৰেডি টু ৱেৰ থাকিব আৰু 38 পানা হ'বলৈ কাৰণে মুগাটো আমি 40 হিচাপত ধৰি বনাবলগীয়া হয় 40 তেতিয়াহে মুগাটা সদায় কাপোৰ সদায় চেপ খাই যায় বংকে আৰু ৰ'দত বোলে একুৰেট হৈ থাকে কিন্তু ডাউৰীয়া হ'লে মানে ধৰক বৈ ওলাই ইস্ত্ৰি কৰা কিবা কিবি কৰা মানে চেপ খাই যায় সেইকাৰণে সদায় 40 লগালেহে 38ত আহে আৰু এইযোৰ হৈছে পিয়ৰ টছৰ চিম্পলত সৰু বুটা 6,700 rupees টছৰ যোৰা টছ কালাৰফুল থকা আছে নেকি বনাই আছো একেলগে তিনযোৰ ওলাব কিন্তু তিনযোৰে অৰ্ডাৰ আছে এযোৰ দীপালী বাইদেউৰ এযোৰ পাপৰি এযোৰ গুৱাহাটী তিনযোৰ বনাই আছো 6,700 টকা ৰেডি টু ৱেৰ থাকিব এইযোৰ হৈছে পিয়ৰ টছৰ খুবেই ধুনীয়া আৰু হোৱাইট টছত যেনেকৈ ধুনীয়া হেভিও দামো অলপ বেছি বাৰু 8,700 টকাত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব 8,700 টকা এখন হৈছে খুব ধুনীয়া সিঙ্গল মেখেলা আৰু এখন সিঙ্গল মেখেলা ল'ব পাৰিব 2,800 টকাত ৰেডি টু ৱেৰ থাকিব এইযোৰ হৈছে কটন নুনি ধুনীয়া যোৰা 2,300 টকাত আপোনালোকে ল'ব পাৰিব আৰু আমাৰ ধেমাজি ডিব্ৰুগড় গুৱাহাটী তিনিখনে আমাৰ নিজৰ বিপণী তিনিখন বিপণীৰ পৰা আপোনালোকে মনৰ পছন্দৰ কাপোৰ নিজে বাছি কৰি ল'ব পাৰিব এইযোৰ হৈছে কটন কেঁচা পাটৰ খুব ধুনীয়া হেভি আৰু সামাৰ পাৰ্টি ৱেৰ যোৰা এই যোৰা ল'ব পাৰিব 2,950 টকাত মুগা সিঙ্গল মেখেলা কিমান দাম এতিয়াতো আগতে আমি 9,000 সামথিঙত বেচিছিলো এতিয়া হয়তো অলমোষ্ট প্লেন হলো 10,000 পাবগে 38 পানাৰ আছে যদি মই লম কিমান পৰিব ৰব বাইদেউ আপুনি কি লম বুলি কৈছিল এটা মেছেজটো চাবগে লাগিব এইযোৰ হৈছে কটন কেঁচা পাটৰ 2,950 rupees খুবেই ধুনীয়া যোৰা আৰু এইযোৰ হৈছে কটন কেঁচা পাটৰ ইয়াৰ দাম হ'ব 2,750 rupees ৰেডি টু ৱেৰ থাকিব ৰেডি টু ৱেৰ হৈ আছে বিস্মিতা কৈ দিছোন বাইদেউ কাপোৰযোৰ চাই দিবলৈ হ'লনে নাই আৰু এইযোৰ হৈছে খুব ধুনীয়া কটনৰ টছ বোৱা খুবেই ধুনীয়া যোৰা আৰু এই যোৰা ল'ব পাৰিব 3,800 টকা ৰেডি টু ৱেৰ থাকিব 3,800 rupees ৰেডি টু ৱেৰ থাকিব আৰু এইযোৰ হৈছে কটন কেঁচা পাটৰ খুবেই ধুনীয়া গোটেই
কাপোৰজোৰতে মিৰি গছৰাই কৰি দিয়া হৈছে 4200 টকাত ৰেডি টু ওয়্যাৰ থাকিব 4200 रुपीस ৰেডি টু ওয়্যাৰ থাকিব আৰু আমাৰ গুৱাহাটী বিপণীত আপোনালোকে নিজৰ মন পছন্দৰ মুগা কাপোৰ বাছি কৰি ল'ব পাৰিব বহুতখিনি মুগা কাপোৰ আপোনালোকৰ তাত গুৱাহাটী বিপণীত এভেইলেবল কৰি থৈ দিয়া হৈছে এজোৰ হৈছে কটনত পাট বোৱা কন্ট্ৰাষ্টত আছে আৰু এজোৰা ল'ব পাৰিব 5200 টকা এজোৰ হৈছে খুব ধুনীয়া কটন নুনি আৰু এই কটন নুনি ধুনীয়া জোৰা ল'ব পাৰিব 2350 টকাত ৰেডি টু ওয়্যাৰ থাকিব মামনি বাইদেউ গুড ইভিনিং এতিয়া গুড আফটাৰনুন হয় বাৰু তথাপিও যেনেকৈ কৈছে তেনেকৈ বোলে আৰু এজোৰ হৈছে খুব ধুনীয়া পদ্মিনীত কেঁচা পাট বোৱা 3300 টকাত ৰেডি টু ওয়্যাৰ থাকিব টছ ফুল মই ল'ব 12,500 মান টকা হ'ব আৰু এজোৰ হৈছে পদ্মিনীত কেঁচা পাট বোৱা 3700 টকা 3700 रुपीसত ল'ব পাৰিব ঠিক বাইদেউ আপুনি ল'ব পাৰিব বাৰু ঠিকই আছে তিনিজোৰ একেলগে ওলাব এতিয়া কত মিলাও চাওঁ বাৰু তথাপিও আৰু বুৱাই আছো এজোৰ হৈছে খুব ধুনীয়া পিয়ৰ টছৰ আৰু এজোৰা ল'ব পাৰিব 8100 रुपीस ৰেডি টু ওয়্যাৰ থাকিব 8100 টকা ধুনীয়াকৈ ৰেডি টু ওয়্যাৰ আপোনালোকে ল'ব পাৰিব এজোৰ হৈছে পিয়ৰ টছৰ খুবেই ধুনীয়া তামা আৰু ৰেডত কৰা আৰু এই ধুনীয়া জোৰা ল'ব পাৰিব 7000 টকাত ৰেডি টু ওয়্যাৰ থাকিব বহিবনে 7000 টকা ল'ব পাৰিব ৰেডি টু ওয়্যাৰ থাকিব এজোৰ হৈছে কটন নুনি 2300 रुपीस ৰেডি টু ওয়্যাৰ থাকিব 2300 টকা ধুনীয়াকৈ ৰেডি টু ওয়্যাৰ ল'ব পাৰিব আৰু যিসকলে কিবা টছ এতিয়া যেনেকৈ বাইদেউ কৈছে যে মোক এজোৰ লাগিব তেনেকৈ কৈ আপোনালোকেও ল'ব পাৰিব আৰু মুগা দিও বনাই আছো কিন্তু ডিসপ্লে কৰিব পোৱাই নাই আৰু এজোৰ হৈছে খুব ধুনীয়া পিয়ৰ টছৰ 2800 টকাত ল'ব পাৰিব ৰেডি টু ওয়্যাৰ থাকিব এজোৰ হৈছে পদ্মিনীত কেঁচা পাট বোৱা ইয়াৰ দাম হৈছে 3300 টকাত সম্পূৰ্ণকৈ ধুনীয়াকৈ ৰেডি টু ওয়্যাৰ কৰি দিব মামনি বাইদেউ গুড আফটাৰনুন আৰু এজোৰ হৈছে 3300 টকাত ধুনীয়াকৈ ৰেডি টু ওয়্যাৰ থাকিব এজোৰ হৈছে কটন কেঁচা পাটৰ 3300 টকাত ৰেডি টু ওয়্যাৰ হৈ আছে ল'ব পাৰিব 3300 টকা ৰেডি টু ওয়্যাৰ হৈ আছে এজোৰ হৈছে কটন কেঁচা পাটৰ সেল বৰ্ডাৰ কৰি নিয়া খুব ধুনীয়াকৈ পকুৱা দহি কৰি থৈ দিয়া আছে এজোৰ ল'ব পাৰিব 3700 টকা ৰেডি টু ওয়্যাৰ থাকিব হেৰি যে বাইদেউ বহিবলৈ কিবা এটা সেইটাতে বাইদেউ মুহা আছে বহুত এজোৰ হৈছে পদ্মিনীত কেঁচা পাট বোৱা আৰু এই পদ্মিনীত কেঁচা পাট বোৱা 3300 টকা ল'ব পাৰিব বা মেৰুন কালাৰত কেঁচা পাট কটন মেৰুন কালাৰ বনাই আছো নে আছে ৰব চালিছো আৰু এজোৰ হৈছে খুব ধুনীয়া কটনত টছ বোৱা আৰু এই কটনৰ টছ বোৱা জোৰা অকণমান কিন্তু দাম হ'ব 4200 টকাত ল'ব পাৰিব ৰেডি টু ওয়্যাৰ থাকিব 4200 টকা ৰেডি টু ওয়্যাৰ থাকিব আৰু এজোৰ হৈছে কটন কেঁচা পাটৰ সেল বৰ্ডাৰ কৰি নিয়া 3850 টকাত ৰেডি টু ওয়্যাৰ থাকিব 3850 টকা এজোৰ হৈছে পদ্মিনীত কেঁচা পাট বোৱা 3300 টকাত ধুনীয়াকৈ ৰেডি টু ওয়্যাৰ হৈ আছে ল'ব পাৰিব এজোৰা হৈছে সেমিনুনি খুবেই ধুনীয়া জোৰা আৰু ইয়াৰ পটিটো অকণমান টানিছোন পূজা আৰু জকো আৰু পটিও একেবাৰে এটাকৈ ধুনীয়াকৈ কৰি দিয়া আছে এজোৰ ল'ব পাৰিব 5300 টকাত ৰেডি টু ওয়্যাৰ থাকিব পাটৰ কাপোৰ আছাগে আজি দেখুৱা নহব যোৱাকালি পাটৰ কাপোৰ দেখাইছিলে নেকি বাৰু নহলে মই দেখাইছিলে যোৱাকালি দেখুৱাইছিলে বুলি কৈছে এজোৰ হৈছে সেমিনুনি খুবেই ধুনীয়া জোৰা এই সেমিনুনি ধুনীয়া জোৰা ল'ব পাৰিব 5500 रुपीसত ৰেডি টু ওয়্যাৰ থাকিব এজোৰ হৈছে কটন নুনি গেৰো 2500 টকাত ৰেডি টু ওয়্যাৰ থাকিব 2500 रुपीस আৰু এজোৰ হৈছে সিল্ক কটনৰ 1750 रुपीसত ল'ব পাৰিব 1750 টকাত ধুনীয়াকৈ ৰেডি টু ওয়্যাৰ আপোনালোকে ল'ব পাৰিব 1750 টকা ৰেডি টু ওয়্যাৰ থাকিব আৰু এজোৰ এখন হৈছে খুব ধুনীয়া পিয়ৰ টছৰ সিঙ্গল মেখেলা 2800 টকাত ল'ব পাৰিব অনিতা দাস বাইদেউ গুড আফটাৰনুন সকলোকে গুড আফটাৰনুন কংগ্ৰেছুলো এজোৰ হৈছে কটন নুনি 2300 रुपीस ৰেডি টু ওয়্যাৰ থাকিব 2300 रुपीसত ধুনীয়াকৈ ৰেডি টু ওয়্যাৰ ল'ব পাৰিব আৰু এজোৰ হৈছে কটন নুনি ধুনীয়া জোৰা 2300 रुपीस ৰেডি টু ওয়্যাৰ পাব 2300 টকা এজোৰ হৈছে কটন নুনি পাজকৰ ধুনীয়া জোৰা 2300 रुपीस ৰেডি টু ওয়্যাৰ থাকিব 2300 টকাত ধুনীয়াকৈ ৰেডি টু ওয়্যাৰ ল'ব পাৰিব
আৰু এইযোৰ হৈছে কটন নুনি খুবেই ধুনীয়া এইবোৰ আপোনালোকে সৰু ঘৰৰ ওচৰৰ গৰম দিনৰ বিয়া ফাংচন বা পাৰ্টি খাবলৈ কাৰণে খুব ধুনীয়া হ'ব পিন্ধিলে কিন্তু খুব হেভি গৰ্জিয়াছ লাগিব 2400 rupees সোনিয়া গুড আফটাৰনুন বা গুড আফটাৰনুন শুভ দুপৰীয়া বাইদেউ আৰু এইযোৰ হৈছে কটন নুনি 2300 টকাত ল'ব পাৰিব 2300 rupeesত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব এইযোৰ ল'ব পাৰিব 2400 rupees ধুনীয়াকৈ চিলাই কৰি আপোনালোকক ৰেডি টু ৱেৰ কৰি দিয়া হ'ব 2400 rupees এইযোৰ হৈছে পিয়ৰ কটনৰ আৰু এই পিয়ৰ কটনৰ ৰেডি টু ৱেৰ ল'ব পাৰিব 1950 rupees 1950 টকাত ল'ব পাৰিব ৰেডি টু ৱেৰ হৈ আছে যদি ভাল পাইছে আপোনালোকে আমাক যোগাযোগ কৰিব পাৰে আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9678284538 এইযোৰ হৈছে পদ্মিনী কটনৰ আৰু এই পদ্মিনী কটনৰ ধুনীয়া জোৰা ল'ব পাৰিব 3800 rupees ৰেডি টু ৱেৰ থাকিব আৰু এইযোৰ হৈছে পদ্মিনী কটনৰ গেৰ 2950 rupees ৰেডি টু ৱেৰ থাকিব 2950 rupeesত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব 2950 rupees এখন হৈছে পিয়ৰ টচৰ সিঙ্গল মেখেলা 2850 টকা এইযোৰ হৈছে কটন নুনি 2300 rupees ৰেডি টু ৱেৰ থাকিব 2300 টকা ৰেডি টু ৱেৰ থাকিব আৰু মই বৰ্তমান লাইভ আহি আছো আমাৰ ধেমাজি বিপণীৰ পৰা এইযোৰ এখন হৈছে খুব ধুনীয়া পিয়ৰ টচৰ সিঙ্গল মেখেলা 2800 টকাত ল'ব পাৰিব 2800 rupeesত এইযোৰ হৈছে পিয়ৰ টচৰ 6500 rupees ৰেডি টু ৱেৰ পাব 6500 rupeesত ল'ব পাৰিব 6500 rupees এইযোৰ হৈছে পিয়ৰ টচৰ ধুনীয়া মাজত ব্ৰকেট সেল বৰ্ডাৰ কৰি নিয়া এই ধুনীয়া জোৰা 6500 rupeesত ল'ব পাৰিব আৰু এইযোৰ হৈছে কটন নুনি খুব ধুনীয়া বেবি পিংকত একদম মৰম লগা সোভাৰ ধুনীয়া জোৰা আৰু এই ধুনীয়া জোৰা ল'ব পাৰিব 2400 rupees 2400 rupeesত ল'ব পাৰিব এইযোৰ হৈছে খুব ধুনীয়া পিয়ৰ টচৰ ট্ৰেডিশনালি মিচিং ডিজাইনত কৰা লাবক আৰু কংগাৰ বুলি কয় কেটকুৰি বুলি কোনো এনেকুৱা ডিজাইন নাথাকে একচুয়ালি কেটকুৰিটো হৈছে কালাৰ মানে যেটো অৰেঞ্জ কালাৰ হেতু মিস অৰেঞ্জো নহয় অলপ ৰেডিশো নহয় এটো ইয়াত আছে তথ্যত হেতু কয় কেটকুৰি বুলি একচুয়ালি এনেকা কেটকুৰি বুলি কোনো ডিজাইন নাই আৰু এইযোৰ হৈছে পিয়ৰ কটনৰ আৰু এই পিয়ৰ খাদি কটনৰ আৰু এই খাদি কটনৰ জোৰা ল'ব পাৰিব 2050 টকা ৰেডি টু ৱেৰ থাকিব এইযোৰ হৈছে খাদিৰ হেল্ল হ'ব দে বিলটো দি থৈ দে আৰু তই যি ইলেক্ট্ৰিকৰ বস্তু লাগে লৈ কিনি যা গৈ থাক হ'ব আৰু এইযোৰ হৈছে খুব ধুনীয়া পিয়ৰ কটন নুনি 2300 rupeesত ল'ব পাৰিব 2300 টকা ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব 2300 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে পিয়ৰ টচৰ খুবেই ধুনীয়া 8700 rupees ৰেডি টু ৱেৰ থাকিব এইযোৰ হৈছে পদ্মিনী কটনৰ গেৰৰ ডিজাইনত 2800 টকা ধুনীয়াকৈ ৰেডি টু ৱেৰ থাকিব 2800 rupeesত ধুনীয়াকৈ ৰেডি টু ৱেৰ থাকিব আৰু এইযোৰ হৈছে কটন নুনি ধুনীয়া জোৰা 2400 rupees আগৰ ইয়েলো জোৰৰ প্ৰাইস কলো নেকি আৰু এইযোৰ হৈছে পিয়ৰ টচৰ খুবেই ধুনীয়া ডাই কৰা গুটি গাতে বুটা থকা খুবেই ধুনীয়া জোৰা 7300 টকাত ল'ব পাৰিব 7300 rupees এইযোৰ হৈছে পিয়ৰ টচৰ ধুনীয়া গুটি গাতে এটো নিলিবি এটো নালাগে নিবলৈ এইবাৰে টচৰ এযোৰ লৈ যা আৰু এইযোৰ হৈছে 7300 rupees ৰেডি টু ৱেৰ থাকিব ইন্দ্ৰা বাইদেউ শুভ দুপৰীয়া সকলোকে শুভ দুপৰীয়া এইযোৰ হৈছে পদ্মিনী কটনৰ সেল বৰ্ডাৰ ৰেডি টু ৱেৰ থাকিব 3250 3250 টকা ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব এইযোৰ হৈছে পদ্মিনী কটনৰ গ্ৰীনত গোটেইখিনি কামে হাতেৰে কৰা ইমান ধুনীয়াকৈ বোৱা এইযোৰ ল'ব পাৰিব 6200 টকাত ৰেডি টু ৱেৰ থাকিব 6200 rupees ৰেডি টু ৱেৰ থাকিব এইযোৰ হৈছে পিয়ৰ ডাই টচৰ
6,900 ৰুপিছত ধুনীয়াকৈ ৰেডি টু ৱেৰ থাকিব 6,900 ৰুপিজ আৰু কালাৰ অলপ দেখিবলৈ বেয়া হ'ব পাৰে কিন্তু পিন্ধিলে কাপোৰযোৰ বহুত ষ্টেণ্ডাৰ্ড হ'ব এইযোৰ হৈছে কটন নুনি 2,300 ৰুপিজ ৰেডি টু ৱেৰ থাকিব 2,300 ৰুপিছত ধুনীয়াকৈ ৰেডি টু ৱেৰ আপোনালোকে ল'ব পাৰিব কাপোৰযোৰ একদম ধুনীয়া পিন্ধিবলৈ বহুত আৰাম পাব আৰু এইযোৰ হৈছে খুব ধুনীয়া পদ্মিনীত কেঁচাপাত বোৱা চেল্ফ বৰ্ডাৰ কৰি নিয়া 3,800 টকা ৰেডি টু ৱেৰ থাকিব 3,800 টকা অকণমান বন্ধ 10 মিনিট বন্ধ জিৰাবলৈ কচোন কাম কৰা মানুহবিলাকক চাদৰ এখন দীঘল আহিলে ৰিটাৰ্ণ হ'ব নেকি বহুত বেছি দীঘল হ'লে পিন্ধিব নোৱাৰিলেতো ৰিটাৰ্ণ হ'ব আপুনি চাই লওক তলত যদি কাটা অপশ্যন আছে এইযোৰ হৈছে ৰেশমি পাটৰ 11,200 ৰুপিজ কিন্তু ডিছকাউণ্ট কৰি 10,500ত ল'ব পাৰিব অকণমান ৰখাব মই 10 মিনিট জিৰাবলৈ কৈ সিহঁতক এইযোৰ হৈছে পিয়ৰ টচৰ খুবেই ধুনীয়া যোৰা আৰু এই পিয়ৰ টচৰ ধুনীয়া যোৰা ল'ব পাৰিব 6,500 টকাত ৰেডি টু ৱেৰ থাকিব আজি আচলতে পাপৰি নাইট ছুটিত আছে তাই গা বেয়া সেইকাৰণে মোৰ পাল পৰিছে লাইভ কৰিবলৈ আৰু এইযোৰ হৈছে পিয়ৰ টচৰ খুব ধুনীয়া যোৰা 7,000 টকাত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব 7,000 ৰুপিজ ৰেডি টু ৱেৰ থাকিব আৰু মই লাইফৰ মাজতে কথা কৈ থাকিবলগীয়া হয় ইফালে ইফালে সেইকাৰণে বেয়া নাপাব প্লিজ আচলতে গোটেইখিনি চাৰাউণ্ডিংটো চাবলগীয়া হয় ইফালে কি কাম হৈছে কি হোৱা নাই আৰু এইযোৰ হৈছে খুব ধুনীয়া পিয়ৰ টচৰ ইয়াৰ দাম হ'ব 8,700 ৰুপিজ এইযোৰ হৈছে কটন নুনি 2,300 ৰুপিজত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব 2,300 টকা আৰু আমাৰ ধেমাজি ডিব্ৰুগড় গুৱাহাটী আমাৰ তিনিখন বিপণীৰ পৰা আপোনালোকে নিজৰ মন পচন্দৰ কাপোৰযোৰ ল'ব পাৰিব এইযোৰ হৈছে কটন নুনি 2,300 ৰুপিজ 2,300 টকাত ল'ব পাৰিব এইযোৰ হৈছে কটন কেঁচাপাতৰ খুব ধুনীয়া কালাৰ য়েল্লো নহয় অৰেঞ্জো নহয় সৰিয়হও নহয় কিন্তু খুবেই ধুনীয়া আৰু একদম ব্ৰাইট যেটো কালাৰ সেইটো দেখা পাব আৰু ষ্টেণ্ডাৰ্ডো আছে বাৰু ইয়াৰ দাম হৈছে 3,600 টকা কাপোৰ মানে পাঁচযোৰ এতিয়া অফাৰ আছে এতিয়া অফাৰ নাই নহয় বাইদেউ এইযোৰ হৈছে কটন নুনি এইযোৰ কিন্তু অকণমান দাম হ'ব ইয়াৰ দাম হৈছে ক'ব নাপালোঁ এইযোৰ হৈছে চেমি নুনি খুবেই ধুনীয়া যোৰা খুব ইয়াৰ পৰা যাব পাৰিব বাইদেউ চেমি নুনি খুব হেভি যোৰা আৰু এই হেভি ধুনীয়া চেমি নুনি যোৰা ল'ব পাৰিব 5,700 ৰুপিজ এইযোৰ হৈছে পিয়ৰ টচৰ ধুনীয়া যোৰা 6,700 ৰুপিজত ল'ব পাৰিব 6,700 টকা ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব এইযোৰ হৈছে কটন নুনি 2,300 ৰুপিজ ৰেডি টু ৱেৰ থাকিব 2,300 টকাত সম্পূৰ্ণকৈ ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব 2,300 টকা কটা অপশ্যন আপুনি ফটোটো দিবচোন বাৰু এইযোৰ হৈছে পিয়ৰ ডাইটছৰ খুবেই ধুনীয়া চিলভাৰ আৰু এডি সূতাৰে কৰা এই ধুনীয়া যোৰা ল'ব পাৰিব 9,700 টকাত ৰেডি টু ৱেৰ হৈ আছে এইযোৰ হৈছে কটনত পাত বোৱা ধুনীয়া যোৰা 5,200 ৰুপিজ এইবোৰ কাপোৰ আপোনালোকে একদম ধুনীয়াকৈ ধুই পিন্ধিব পাৰিব আৰু কাপোৰযোৰ বিশেষকৈ বহুত লাইট ৱেইট পিন্ধি ভাল পাব গৰমৰ কাৰণে বেষ্ট ৱেৰ কমফৰ্টেবল ৱেৰ এইযোৰ হৈছে পিয়ৰ টচৰ চেল্ফ বৰ্ডাৰ 7,000 ৰুপিজত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব 7,000 টকাত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব এইযোৰ হৈছে পিয়ৰ টচৰ ইয়াৰ কালাৰ কম্বিনেশ্যনৰ সৈতে খুব ধুনীয়া কিন্তু আপোনালোকে পিন্ধিব পাৰিব আৰু গিফ্টৰ কাৰণে বিয়া বুলি ক'লে বিশেষকৈ বিভিন্ন ধৰণৰ কাপোৰ গিফ্ট দিবলগীয়া হয় কালাৰ বা বহুত অপশ্যন থাকে চইচ কৰিবলগীয়া হয় যদি পচন্দ কৰিছে ল'ব পাৰিব 9,100 টকাত এইযোৰ হৈছে কটন নুনি খুবেই ধুনীয়া যোৰা আৰু এই যোৰা ল'ব পাৰিব 2,300 ৰুপিজত ৰেডি টু ৱেৰ থাকিব 2,300 টকাত ৰেডি টু ৱেৰ থাকিব কিবা চাব হেৰি কাবেৰী উঠি আছোঁ না কাবেৰী আহা এইযোৰ হৈছে খুব ধুনীয়া পদ্মিনী কটনৰ গেৰ ডিজাইনৰ আৰু এই যোৰা ল'ব পাৰিব আপোনালোকে 2,950 টকাত ৰেডি টু ৱেৰ থাকিব 2,950 টকা ৰেডি টু ৱেৰ থাকিব এইযোৰ হৈছে খুব ধুনীয়া পিয়ৰ কটনৰ ধুনীয়া যোৰা পিয়ৰ কটনবোৰ পিন্ধি ভাল লাগে ইয়াৰ দাম হৈছে 1,950 টকা ৰেডি টু ৱেৰ থাকিব 2,950 ৰুপিজত ৰেডি টু ৱেৰ থাকিব আৰু এখন হৈছে পিয়ৰ টচৰ ছিংগল মেখেলা 2,800 টকাত ৰেডি টু ৱেৰ থাকিব 2,800 ৰুপিজত এইযোৰ হৈছে কটন নুনি ধুনীয়া যোৰা 2,300 ৰুপিজ ৰেডি টু ৱেৰ পাব 2,300 টকাত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব
এইযোৰ হৈছে কটন নুনি ধুনীয়া যোৰা আৰু এই যোৰা ল'ব পাৰিব 2300 টকাত 2300 rupees ৰেডি টু ৱেৰ থাকিব 2300 rupees আৰু এইযোৰ যে কটন নুনি সেলফ বৰ্ডাৰ কৰি নিয়ে খুব ধুনীয়া কালাৰটো ধূপ ছায়া সেইকাৰণে বেছি ধুনীয়া এর দাম হৈছে 2400 rupees ৰেডি টু ৱেৰ পাব এইযোৰ হৈছে কটন নুনি ধুনীয়া যোৰা আৰু এই যোৰা ল'ব পাৰিব 2300 rupees ৰেডি টু ৱেৰ থাকিব কটন দেখুৱাই আছো বাইদেউ মাজে এইযোৰ হৈছে পিওৰ কটনৰ এইযোৰ ল'ব পাৰিব 1950 টকাত ৰেডি টু ৱেৰ থাকিব 2950 rupees ধুনীয়াকৈ ৰেডি টু ৱেৰ আপোনালোকে ল'ব পাৰিব এইযোৰ হৈছে পিওৰ টছৰ ৰেডি টু ৱেৰ হৈ আছে দহিহে কৰিব লাগে ল'ব পাৰিব 6500 টকাত এইযোৰ হৈছে পিওৰ কটনৰ খুব ধুনীয়া কাপোৰ অলপ লেটাৰা টাইপ দেখিছে নেকি আপোনালোকে নাজানো কিন্তু কাপোৰ পিন্ধিলে বহুত ষ্টেণ্ডাৰ্ড লাগিব কাপোৰযোৰ এইযোৰ ল'ব পাৰিব 1950 টকাত ৰেডি টু ৱেৰ থাকিব আৰু এইযোৰ হৈছে পিওৰ টছৰ সেলফ বৰ্ডাৰ কৰি নিয়া এই ধুনীয়া পিওৰ টছৰ যোৰা ল'ব পাৰিব 7300 rupees ৰেডি টু ৱেৰ থাকিব 7300 rupees আৰু এখন হৈছে পিওৰ নুনিৰ ঠেক ৰিহা যেটো ৰিহা আমি নামে হকামে বা বিয়াই সাদৰ তলত যেটো আমি পিন্ধো হেটো ৰিহাখন ল'ব পাৰিব 1650 টকাত মামনি সেকিয়া বাইদেউ গুড আফটাৰনুন বা জনী পৰা বহুত দিন হল কাপোৰ নলো হয় আকৌ বহুত দিন হলটো আকৌ আৰু এইযোৰ হৈছে পিওৰ টছৰ একদম সিম্পল ধুনীয়া 6500 টকাত ল'ব পাৰিব আৰু এইযোৰ যে টছত পাতোৱা খুবেই ধুনীয়া কাপোৰ কালাৰ কম্বিনেশন ডিজাইনত আপ টু ডেট আছে আৰু কোনোবা যদি অলপ সিম্পলকৈ গহিনকৈ পিন্ধিব বিচাৰে বা কাপোৰৰ কোৱালিটিটো মানে বহুত কোমল সফট পিন্ধি ভাল পাব ইয়াৰ দাম হৈছে 9700 টকা আৰু এইযোৰ হৈছে পিওৰ টছৰ সেলফ বৰ্ডাৰ কৰি নিয়া 7300 টকাত ল'ব পাৰিব 7300 টকাত ল'ব পাৰিব এইযোৰ হৈছে পিওৰ টছৰ ধুনীয়া যোৰা আৰু এইযোৰ ল'ব পাৰিব 8100 rupees এইযোৰ হৈছে খাদি কটনৰ 1950 টকা কোনোবা যদি খাদি কটনৰ লম ভাবি আছিল গৰমত পিন্ধিম ভাবি আছিল ল'ব পাৰিব আৰু এইযোৰ হৈছে সিল্ক কটনৰ 1650 rupees 1650 টকাত ৰেডি টু ৱেৰ ল'ব পাৰিব বহুত ধুনীয়া দেই থ্যাংক ইউ বাইদেউ আৰু এইযোৰ হৈছে সিল্ক কটনৰ আৰু যেটো কালাৰ দেখিছে হেটো অৰিজিনাল ঘিসাটো নহয় নকলি ঘিসাটো হেতু কাৰণে অলপ সস্তা কৰি দিব অৰিজিনাল ঘিসাৰ দাম জানি ইয়াৰ দাম হৈছে 1750 rupees ৰেডি টু ৱেৰ থাকিব এখন যে খুবেই ধুনীয়া সিঙ্গল চাদৰ 1750 টকা ৰেডি টু ৱেৰ থাকিব দহি কৰি দিয়া হ'ব আপোনালোকক এইযোৰ হৈছে পদ্মিনী কটনৰ সেলফ বৰ্ডাৰ আৰু এই সেলফ বৰ্ডাৰৰ ধুনীয়া যোৰা ল'ব পাৰিব 3200 টকাত ৰেডি টু ৱেৰ থাকিব এখন হৈছে পিওৰ কটনৰ সিঙ্গল চাদৰ এখন কিন্তু নামচাইতে বনোৱা নামচাই তাত যি গৰাকী ভন্টি তাই হালৰ ইয়াৰ দাম হৈছে 1650 টকা এইযোৰ হৈছে পিওৰ কটনৰ ধুনীয়া খুব ধুনীয়াকৈ পকোৱা দহি কৰি থৈ দিয়া আছে 1950 rupees 1950 rupees ল'ব পাৰিব এইযোৰ হৈছে পিওৰ কটনৰ ধুনীয়া যোৰা আৰু এই পিওৰ কটনৰ ধুনীয়া যোৰা ল'ব পাৰিব 1950 rupees ৰেডি টু ৱেৰ থাকিব আৰু আমাৰ ধেমাজি ডিব্ৰুগড় গুৱাহাটী তিনিখন বিপণীতে আপোনালোকে ল'ব পাৰিব নিজৰ মন পছন্দৰ কাপোৰ এইযোৰ হৈছে খুব ধুনীয়া সিল্ক কটনৰ 1750 rupees কিন্তু আজিভাবে 1650 দিয়া হৈছে আৰু গুৱাহাটীটো বহুতখিনি কাপোৰ দিয়া হৈছে যেহেতু মই যোৱাকালি আপোনালোকক এটা ৰিলছ বনাই দেখাইছিলোৱে বহুতখিনি কাপোৰো দিয়া হৈছে নতুন ষ্টকো দিয়া হৈছে প্ৰায় সৰুকে গৈয়ে থাকে 1750 টকা ৰেডি টু ৱেৰ থাকিব এখন হৈছে সিঙ্গল চাদৰ 1250 টকাত এখন সিঙ্গল চাদৰ ল'ব পাৰিব খুব ধুনীয়া একদম ফিনিশিং কালাৰ আৰু এখন হৈছে গেৰ নহয় ন গেৰ নাই ধুনীয়া চাদৰ সেমিনুনি সিঙ্গল চাদৰ আৰু স্পেশালিটি কি মেচিন ওয়াশ কৰিব পাৰে হ্যান্ড ওয়াশ কৰিব পাৰে আৰু এইযোৰ হৈছে গেৰত একেটা দামে 1750 rupees ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব কটন কেঁচাপাত দেখুৱালো বাইদেউ আৰু এখন হৈছে সিঙ্গল চাদৰ সিল্ক কটনৰ 950 rupees ল'ব পাৰিব এইযোৰ হৈছে কটন পিওৰ কটনৰ খুবেই ধুনীয়াকৈ পকোৱা দহি কৰি থৈ দিয়া আছে আৰু এইযোৰ পিওৰ কটনৰ যোৰা ল'ব পাৰিব
1950 1950 টকাত আৰু এইযোৰ হৈছে পিওৰ কটনৰ স্যাম্পল কয় আৰু এইযোৰ পিওৰ কটনৰ জোৰা ল'ব পাৰিব 1650 টকাত 1650 rupees ready to wear থাকিব 1650 rupees এইযোৰ হৈছে পিওৰ টছৰ ধুনিয়া জোৰা আৰু খুবে হেভি ধুনিয়া আৰু কিছুমান ডিজাইন আপোনালোকে কম্পেয়াৰ কৰিব যে বেলেগ অন্যত পায় নে নাপায় এইযোৰ ল'ব পাৰিব 7500 rupeesত ready to wear থাকিব এইযোৰ হৈছে সিল্ক কটনৰ খুব ধুনিয়া একদম ব্ৰাইট পিংক টেকটিকিয়া কালাৰ ধুনিয়া কালাৰে হয় কোনোবা যদি বহুত বেছি ব্ৰাইট কালাৰ ভাল পায় ল'ব পাৰিব এইযোৰ ল'ব পাৰিব 1800 rupeesত ল'ব পাৰিব 1800 টকাত আৰু এইযোৰ হৈছে পিওৰ টছৰ এনেকুৱা ডিজাইন মই এইযোৰ ৰাখিম বুলি কওঁতে ৰাখাই নহলগে কিয়নো কিছুমান ডিজাইন আমি বনাও আকৌ পাহৰি যাও নেক্সট বনোৱা নহয় এই ডিজাইন এনেকৈ হৈছে ইয়াৰ দাম হৈছে 7300 টকা এইযোৰ হৈছে কটন কেঁচা পাটৰ খুব ধুনিয়া কাপোৰ দেখিব বেয়া হ'ব পাৰে কিন্তু পিন্ধাৰ ক্ষেত্ৰত কিন্তু 100% আপোনালোকে পাব ইয়াৰ দাম হ'ব 3800 টকা আপোনালোকৰ ধেমাজি কাংকানৰ এম্পৰিয়ামত পাটৰ হাল আছে নে বা আছে চাব পাৰিব ইয়াত দোকানতে আছে ওপৰটো আছে হাল চাব পাৰিব ঘৰটো আছে আৰু এইযোৰ হৈছে খুব ধুনিয়া পিওৰ কটনৰ খাদি কটনৰ 1950 টকাত ল'ব পাৰিব ৰেডি টু ওয়্যাৰ থাকিব এইযোৰ হৈছে 1950 টকা ৰেডি টু ওয়্যাৰ থাকিব ৰেডি টু ওয়্যাৰ হৈ আছে পিওৰ খাদি কটনৰ পিন্ধিবলৈ কাৰণে বহুত আৰাম হয়তো অলপ কালাৰফুল হ'ব পাৰে কিন্তু বহুত আৰাম এইযোৰ হৈছে ধুনিয়া পদ্মিনী কটনৰ গেৰত খুব ধুনিয়া কিছুমান পদ্মিনী কটনৰ গেৰ হলো অলপ কালাৰ কম্বিনেশনবোৰ ভাল নালাগে কিন্তু কিছুমান ভাল লাগে আৰু ভাল লাগা ভিতৰত এইযোৰ পৰিব 2950 টকা এইযোৰ হৈছে সিল্ক কটনৰ 1650 rupees ৰেডি টু ওয়্যাৰ থাকিব 1650 টকা ধুনিয়াকৈ ৰেডি টু ওয়্যাৰ ল'ব পাৰিব আৰু এইযোৰ হৈছে পদ্মিনী কটনৰ গেৰ নহয় ন ধুনিয়া জোৰা যোনে গেৰ পিন্ধিবলৈ মন নাই এইযোৰ ল'ব পাৰিব ইয়াৰ দাম হৈছে 2750 টকা 2750 rupeesত ল'ব পাৰিব আৰু এখন হৈছে সেমিনোনি সিঙ্গেল চাদৰ 1750 টকাত ৰেডি টু ওয়্যাৰ থাকিব 1750 rupeesত ৰেডি টু ওয়্যাৰ থাকিব এখন হৈছে পদ্মিনী কটনৰ সিঙ্গেল চাদৰ 1650 টকা নহয় সৰি পদ্মিনী কটনৰ হোৱাইটত ইমান সাফা মই আজি ফাৰ্স্ট দেখিছো ক'ত আছিল বাৰু বগা কাপোৰ ইমান সাফা কয় মাটি হালত বৈ নাহে কিন্তু সাংঘাতিক সাফা এইযোৰ যদি কোনোবাই ল'ব ইচ্ছা কৰে 2950 টকাত ল'ব পাৰিব এইযোৰ হৈছে পদ্মিনীত কেঁচা পাট বোৱা 3300 টকাত ল'ব পাৰিব ৰেডি টু ওয়্যাৰ থাকিব 3300 টকাত ধুনিয়াকৈ ৰেডি টু ওয়্যাৰ ল'ব পাৰিব এইযোৰ হৈছে সিল্ক কটনৰ 1750 rupees ৰেডি টু ওয়্যাৰ থাকিব 1750 rupees এইবোৰ গোটেইখিনি আপোনালোকৰ অফিচ ওয়্যাৰৰ কাৰণে বহুত ভাল হ'ব পিন্ধি ভাল পাব আৰু এইযোৰ হৈছে 1550 ৰেডি টু ওয়্যাৰ থাকিব সিল্ক কটনৰ 1550 ৰেডি টু ওয়্যাৰ থাকিব আৰু আমাৰ কাংকান ধেমাজি বিপণী আপোনালোকৰ প্ৰত্যেকযোৰ আৰু এইযোৰ হৈছে সিল্ক কটনৰ 1650 টকাত ৰেডি টু ওয়্যাৰ থাকিব 1650 rupeesত ৰেডি টু ওয়্যাৰ থাকিব এইযোৰ হৈছে কটন কেঁচা পাটৰ 3400 টকা খুবই ধুনিয়া একদম ঠিকছে ধুলো এইযোৰ কাপোৰ বেয়া নহয় বহুত ডাট ফিটকৈ ধুনিয়াকৈ বোৱা আছে আৰু এইযোৰ হৈছে সিল্ক কটনৰ ধুনিয়া জোৰা 1650 টকাত ল'ব পাৰিব ৰেডি টু ওয়্যাৰ থাকিব 1650 টকা আৰু এইযোৰ হৈছে পদ্মিনী কটনৰ সেল বৰ্ডাৰ আৰু এই পদ্মিনী কটনৰ সেল বৰ্ডাৰ জোৰা ল'ব পাৰিব 3200 টকাত ৰেডি টু ওয়্যাৰ থাকিব 3200 rupees ৰেডি টু ওয়্যাৰ ল'ব পাৰিব এইযোৰ হৈছে পদ্মিনী কটনৰ ধুনিয়া সেল বৰ্ডাৰ জোৰা এইটো সাধাৰণ দীঘল আছিল নেকি 3200 টকাত ল'ব পাৰিব এইযোৰ হৈছে পদ্মিনী কটনৰ 3200 টকাত ল'ব পাৰিব ৰেডি টু ওয়্যাৰ থাকিব 3200 টকাত ৰেডি টু ওয়্যাৰ থাকিব এইযোৰ হৈছে পদ্মিনী কটনৰ ধুনিয়া জোৰা সেল বৰ্ডাৰ কৰি নিয়া 3200 টকাত ল'ব পাৰিব ৰেডি টু ওয়্যাৰ থাকিব 3200 rupees ধুনিয়াকৈ ৰেডি টু ওয়্যাৰ আপোনালোকে ল'ব পাৰিব আৰু এইযোৰ হৈছে পদ্মিনী কটনৰ এইবোৰ একযোৰ ল'লে আৰু সেকেন্ড টাইম লোৱাৰ কোনো কথাই নাথাকে কাৰণে নাথাকে মানে লং লাস্টিং এই সাধাৰণ দীঘল আছে নেকি এটা আমি ৰিজেক্ট কিবা অপচনত দিম বুলি ভাবিছিলো 2100 টকা মানত এইযোৰ হৈছে পদ্মিনী কেঁচা পাট বোৱা খুবেই ধুনিয়া জোৰা 3300 টকাত এই ধুনিয়া জোৰা ল'ব পাৰিব 3300 টকা
খুবেই ধুনীয়া এযোৰ কালাৰ কম্বিনেশ্যনৰ সৈতে ভাল লাগিব আৰু এযোৰ হৈছে পিয়ৰ টচৰ চাদৰখন কিন্তু অকণমান চুটি হ'ল আৰু ফিনিচিং কাপোৰৰ বনোৱা খুবেই ধুনীয়া আছিলে 11,200 টকাত ল'ব পাৰিব 11,200 টকাত ল'ব পাৰিব আৰু আজিৰ আমাৰ দুপৰীয়া লাইভ আমি ইয়াতে সামৰিছোঁ ব্লাউজ পিচো খুব ধুনীয়া অলপ চুটি চাপৰ মানুহৰ কাৰণে হ'ব কাপোৰযোৰ খুবেই ধুনীয়া এযোৰ গুৱাহাটী পঠিয়াই দিব লাগিব বিচাৰে কেতিয়াবা তাতে কিন্তু প্ৰায় পঠোৱা নহয় পঠোৱা হৈছে তথাপিও এইযোৰ পঠিয়াই দিব লাগিব 11,200 টকা ৰেডি টু ৱেৰ থাকিব আৰু দুপৰীয়া লাইভ ইয়াতে সামৰিলোঁ সকলোৱে ভালে থাকক টেক